হে গাইজ স্বাগতম জানাইছো SM ষ্টুডিঅ ইউটিউব চেনেললৈ। তো আজি আমি আলোচনা কৰিম পলিটিকেল সায়েন্স ফাইনেল ইয়াৰৰ কোশ্চেন হয় 2023 হয়, এইটো 2023 কোশ্চেন পেপাৰ। শৰ্ট কোশ্চেনবোৰ আলোচনা কৰিম আৰু ব্ৰড কোশ্চেনবোৰ মই দেখুৱাম। পলিটিকেল সায়েন্স হয়। তো আজিৰ প্ৰথম কোশ্চেন আছে, ইংলিছ মিডিয়াম এছামিছ মিডিয়াম দুইটাই পঢ়িম আমি। প্রথম কোশ্চেন হয়েছে এনসার দ্য ফলোইং কোশ্চেন, তলৰ উল্লেখিত প্ৰশ্নসমূহৰ উত্তৰ দিয়া। কোশ্চেন নাম্বার এ হয়েছে ইন হুইচ অফ দ্য ফলোইং ইয়ার্স ইন্ডিয়া ওয়াজ গ্ৰেণ্টেড ইউনিভাৰ্চেল এডুল্ট ফ্ৰেঞ্চাইজ। তলত উল্লেখিত কোনটো বছৰত ভাৰতবৰ্ষত সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ প্ৰদান কৰা হয়? অপশ্যন নম্বৰ 1 হৈছে 1950 চনত, 2 আছে 1951 চনত, 3 আছে 1947 চনত, 4 আছে 1955 চনত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 1 1950 চনৰ 26 জানুৱাৰী, 26 জানুৱাৰী। ইয়াৰ পিছৰ কোশ্চেনলৈ আমি যাম, দ্বিতীয় কোশ্চেনলৈ যাম। বি নম্বৰ কোশ্চেনটা আলোচনা কৰিম। বি নম্বৰ কোশ্চেন দিয়া আছে ফ্ৰম হুইচ অফ দ্য ফলোইং লেংগুৱেজ দ্য টাৰ্ম ডেম'ক্ৰেচি ৱাজ অৰ্গেনাইজেড। তলত উল্লেখিত কোনটো ভাষাৰ পৰা গণতন্ত্ৰ শব্দটো উৎপত্তি হৈছিল? অপশ্যন নম্বৰ এ হৈছে লেটিন, বি হৈছে গ্ৰীক, চি হৈছে ৰোমান আৰু ডি হৈছে স্পেনিছ। ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 2 গ্ৰীক হয়। এইটো ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ্ৰীক ভাষাৰ পৰা গণতন্ত্ৰ শব্দটোৰ উৎপত্তি হৈছিল। ইয়াৰ পিছতলৈ যাম আমি, চি নম্বৰ কোশ্চেনটো দেখিম। Democracy is the government of the people, by the people and for the people. Who said? কোনে এই উক্তিটো কৈছে? এছামিছত একে কথাই দিয়ে আছে, ডেম'ক্ৰেচি ইজ এ গভৰ্ণমেণ্ট অফ দ্য পিপুল, বাই দ্য পিপুল এণ্ড ফৰ দ্য পিপুল। কোনে কৈছিল? অপশ্যন নম্বৰ এ হৈছে জেমছ ব্ৰাঞ্চ, বি হৈছে বেনিট মুছলিলি, চি হৈছে আব্ৰাহাম লিংকন আৰু ডি হৈছে এলেক্সি ডি টকভিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3 হয়, এইটো আব্ৰাহাম লিংকন। ইয়াৰ শুদ্ধ উত্তৰ। ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন হয়। ডি নম্বৰ কোশ্চেনটা দেখিম আমি। ইয়াৰ পিছতটো when the government invites public opinion in regard to the issues of national importance, the process is known as। এছামিছ মিডিয়ামটো পঢ়িম আমি। যেতিয়া চৰকাৰ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত ৰাজহুৱা জনমতৰ আমন্ত্ৰণ কৰে সেই প্ৰক্ৰিয়াটা কি বলে? অপশ্যন নম্বৰ এ হৈছে গণপ্ৰস্তাৱ, অপশ্যন নম্বৰ 2 হৈছে অপশ্যন নম্বৰ 2 ইয়াত আছে, অপশ্যন নম্বৰ 2 হৈছে গণ অভিমত, চি হৈছে গণভোট আৰু ডি হৈছে প্ৰত্যাৱৰ্তনৰ আদেশ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি অৰ্থাৎ অপশ্যন নম্বৰ 3 গণভোট। ইয়াৰ পিছৰ কোশ্চেনটা দেখিম। ই নম্বৰ হু ৰোটছ দ্য বুক এ ভিণ্ডিকেশ্যন অফ দ্য ৰাইটছ অফ ওমেন। এই ভিণ্ডিকেশ্যন অফ ৰাইটছ অফ ওমেন গ্ৰন্থখন কোনে লিখিছিল? ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন হয় এইটো। ৰোমান নম্বৰ 1 আছে ফ্ৰেডৰিক এংগেলছ, 2 আছে J.S. মিল, 3 হৈছে মেৰী ওলষ্টেনক্ৰাফ্ট আৰু 4 হৈছে কেট মিলেট। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3 মেৰী ওলষ্টেনক্ৰাফ্ট। 1 নম্বৰ কোশ্চেনটো দেখিম। হু ইজ দ্য ফাদাৰ অফ দ্য ক্লাছিকেল লিবাৰেজম। এছামিছ মিডিয়ামটো পঢ়িম। ধ্ৰুপদী উদাৰতাবাদৰ পিতৃ বুলি কাক কোৱা হয়? অপশ্যন নম্বৰ 1 আছে থমাছ হবছ, 2 আছে জন লক, 3 আছে আদাম স্মিথ অৰ্থাৎ এডাম স্মিথ, 4 হৈছে ৰবাৰ্ট নজিক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 2 জন লকছ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে জন লকছ। ইয়াৰ পিছতলৈ যাম। জি নম্বৰ কোশ্চেন। According to the which of the following theories the state has emerged as a result of consent?
SMS মিডিয়ামটো পঢ়িম তলৰ কোনটো তথ্য অনুসৰি ৰাষ্ট্ৰ সন্মিলনৰ ফলস্বৰূপে উৎপত্তি হৈছে অপশ্যন নম্বৰ 1 আছে দৈবিক উৎপত্তি দ্য থিওৰি অফ ডিভাইন অৰিজিন 2 হৈছে দ্য থিওৰি অফ ফোর্স শক্তি তথ্য 3 হৈছে দ্য সোশিয়াল কনস্ট্রাক্ট থিওরি সামাজিক চুক্তি তথ্য আৰু 4 নম্বৰ হৈছে নন অফ দ্য এবভ ওপৰত উল্লেখিত এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3 দ্য সোশিয়াল কনস্ট্রাক্ট থিওরি ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেন শর্ট কোশ্চেনের শেষের কোশ্চেনটা দেখিম আমি 8 নম্বৰ কোশ্চেন হু অথরেড দ্য বুক এ থিওরি অফ জাস্টিস এ থিওরি অফ জাস্টিস গ্রন্থখন কোনে লিখিছিল অপশ্যন নম্বৰ 1 আছে J.S. মিল 2 আছে জন রলস 3 আছে প্লেটো আৰু 4 নম্বৰ কি আছে 4 নম্বৰ আছে জেরেমি বেনথাম ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 2 জন রলস ইয়াৰ শুদ্ধ উত্তৰ 2 নম্বৰী কোশ্চেনবাৰ আলোচনা কৰিম ইয়াত কি কৈছে তলৰ প্ৰশ্নসমূহৰ যিকোনো 6টা প্ৰশ্নৰ উত্তৰ লিখা এ নম্বৰ কোশ্চেন আছে মেনশন এনি টু টাইপ অফ পলিটিক্যাল থিওরি রাজনৈতিক তথ্যৰ যিকোনো দুটা প্ৰকাৰৰ নাম লিখা বি হৈছে হোৱাট আৰ দ্য টাইপ অফ এলিয়েনেশন গিভেন বাই মার্ক্সৰ অনুসৰি পৃথকীকৰণ বিচ্ছিন্নতাৰ প্ৰকাৰসমূহ কি সি নম্বৰ দেখা মেনশন টু সাপোর্টার অফ ডেমোক্রেসি গণতন্ত্ৰৰ দুজন সমৰ্থকৰ নাম লিখা এবাৰ কিতাপত পঢ়িলে পাই যাবা কিতাপত ডাইরেক্ট কোশ্চেন দি আছে ডি নম্বৰটা পঢ়িম মেনশন এনি সিগনিফিকেন্সেস অফ পলিটিক্যাল থিওরি রাজনৈতিক তথ্যৰ যিকোনো দুটা গুৰুত্বৰ বিষয়ে উল্লেখ কৰা ই নম্বৰটা হৈছে যিকোনো দুজন মার্ক্সবাদী দার্শনিকৰ নাম উল্লেখ কৰা ইয়াৰ পিছতো দেখিম রাইট দ্য ডিফারেন্স বিটুইন স্টেট এন্ড গভর্নমেন্ট রাষ্ট্র আৰু চৰকাৰৰ পাৰ্থক্যৰ বিষয়ে লিখা ৰাষ্ট্ৰ হৈছে এখন দেশ হয় দেশক বুজায় কান্ট্রি আৰু চৰকাৰ হৈছে যিয়া দেশক চলায় অৰ্থাৎ ৰাষ্ট্ৰক চলায় আৰু ডিটেইলছ পাবা কিতাপত নারীবাদৰ দুটা মূল বিষয়বস্তুৰ বিষয়ে লিখা ইয়াৰ পিছতো হৈছে 8 নম্বৰ কোশ্চেন প্ৰক্ৰিয়াগত ন্যায় আৰু অৰ্থবহ ন্যায়ৰ মাজত পাৰ্থক্য লিখা ভেরি ভেরি ইম্পৰ্টেন্ট কোশ্চেন এইবাৰ আহিব পাৰে ইয়াৰ পিছতো দেখা যুক্তিগত বৈষম্যৰ দুটা ভিত্তি লিখা ইয়াৰ পিছতো হৈছে দ্ৰুপদী উদারবাদ আৰু আধুনিক উদারবাদৰ মাজত দুটা পাৰ্থক্য লিখা এইটো ইম্পৰ্টেন্ট কোশ্চেন ভেরি ভেরি ইম্পৰ্টেন্ট কোশ্চেন এইটো 3 নম্বৰত যাম আমি 3 নম্বৰ 4টা লিখিব কৈছে যিকোনো 4টা ইয়াত দি আছে 6টা মান প্রথম কোশ্চেন হচ্ছে রাজনৈতিক তথ্যৰ কর্মবিকাশের বিবরণ দেয়া এইটো ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেন হয় ইয়ার পিছতে দেখিম বি নম্বর কোশ্চেনটা দেখিম হোয়াট ইজ দ্য থিওরি অফ সারপ্লাস ভ্যালু অফ মার্ক্সৰ উদ্দীপ্ত মূল তথ্যটো কি ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেন এইটো ইয়ার পিছতে লিখিম এক্সপ্লেইন দ্য ডিফারেন্ট টাইপ অফ ডেমোক্রেসি গণতন্ত্ৰৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে ব্যাখ্যা কৰা এইটো আহিব পাৰে ডি নম্বৰটা দেখিম ডিফাইন দ্য কনসেপ্ট অফ ইকুয়ালিটি এক্সপ্লেইন দ্য ডিফারেন্ট টাইপ অফ ইকুয়ালিটি উইথ এক্সাম্পলস সমতাৰ ধাৰণাটা সংজ্ঞা দিয়া সমতাৰ বিভিন্ন প্ৰকাৰসমূহ উদাহৰণসহ ব্যাখ্যা কৰা ই নম্বৰটা দেখিম ন্যায়ৰ ধাৰণাটা ইয়াৰ বিভিন্ন দেশৰ ওপৰত গুৰুত্ব আৰোপ কৰি ব্যাখ্যা কৰা ইয়াৰ পিছতো দেখিম হোৱাট আৰ দ্য কে এলিমেন্টস অফ দ্য মডার্ন স্টেট আধুনিক রাষ্ট্রের প্রধান উপাদানসমূহ কি কি ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেন আধুনিকের কথা কইছে এইটো জি নম্বরটা দেখিম হোয়াট ডু ইউ আন্ডারস্ট্যান্ড বাই নেগেটিভ এন্ড পজিটিভ লিবার্টি এক্সপ্লেইন উইথ এক্সাম্পলস নেতিবাচক আৰু ইতিবাচক স্বাধীনতা বলিলে কি বুঝা উদাহৰণৰ সৈতে ব্যাখ্যা কৰা ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেন হয় এইটো ইম্পর্টেন্ট হয় ইয়াৰ পিছতো দেখিম রাইট এ নোট অন দ্য ক্রিটিক অফ ডেমোক্রেসি গণতন্ত্ৰৰ বিষয়ে এক সমালোচনাত্মক টকা লিখা এতিয়া আমি আহিছোঁ 4 নম্বৰত এনসার এনি টু অফ দ্য ফলোইং কোশ্চেন্স ইয়াত 4টা কোশ্চেন দিয়া আছে যিকোনো দুটা লিখিব কৈছে এই নম্বৰ কোশ্চেন হৈছে মার্ক্সবাদী তথ্যৰ শ্রেণী সংগ্ৰামৰ ধাৰণাটোৰ সমালোচনাত্মক মূল্যায়ন কৰা বি নম্বৰটা হৈছে গণতন্ত্ৰ বুলিলে কি বুঝা ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেন আৰু এটো সহজ হয় একেবাৰে আমি সৰুৰ পৰা পাই আহিছোঁ গণতন্ত্ৰৰ বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেন হয় আৰু ইজি কোশ্চেন হয় একেবাৰে সি নম্বৰ কোশ্চেনটো দিছে
ডিসকাস দ্য ভেরিয়াস থিওরিজ অফ রাইটস অধিকারের বিভিন্ন তত্ত্বসমূহের বিষয়ে আলোচনা করা। ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেন। ডি নম্বর কোশ্চেনটা কী দিছে, নারীবাদের মূল মতদর্শর বিষয়ে ব্যাখ্যা করা। ই নম্বর কোশ্চেন কী দিছে, উদারবাদী রাজনৈতিক মতাদর্শৰ বিষয়ে বহলাই লিখা। মই কোশ্চেনটো আৰম্ভণিৰ পৰা আৰু এবাৰ দেখুৱাইছোঁ, কোশ্চেনটো স্ক্ৰীনশ্বট মাৰি ল'ব বা ফটো মাৰি ল'ব, তেতিয়াহ'লে বুজাৰ সুবিধা হ'ব। এইখন পেজত দেখুৱাইছোঁ। হৈছে, এতিয়া ইয়াত দেখুৱাইছোঁ। এইফালে দেখুৱাইছোঁ। এইফালে দেখুৱাইছোঁ এতিয়া। এইফালে দেখুৱাইছোঁ। এইফালে দেখুৱাইছোঁ। শেষৰ পিনে দেখুৱাইছোঁ। তো আজিৰ ভিডিঅ' এইখিনিয়ে। ভিডিঅ'টো ভাল লাগে তেনেধৰণে লাইক কৰিব আৰু সদায় এই ধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো কমেণ্টত জনাব প্ৰিভিয়াছ ইয়েৰৰ কোন ছাবজেক্টৰ কি কুৱেশ্যন লাগে। বেষ্ট অফ লাক।